আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ যিসকল DLED উত্তীৰ্ণ হোৱা নাই, মানে যিসকলে DLED ট্ৰেইনিং গ্ৰহণ কৰা নাই, নন DLED টিউটৰ ছাৰ বাইদেউসকল আছে, তেখেতসকলৰ এটা কাৰণে গুৰুত্বপূৰ্ণ খবৰ। তেখেতসকলৰ কাৰণে হয়তো ভাল খবৰ বুলি ক'ব লাগিব, কাৰণ নন DLED টিউটৰ শিক্ষক সন্থাৰ যিসকল চেণ্ট্ৰেল কমিটিৰ বিষয়ববী আছে, তেখেতসকলে অলৰেডি মাননীয় শিক্ষামন্ত্ৰীক লগ কৰি যিমানখিনি নন DLED টিউটৰ ছাৰ বাইদেউসকল আছে, তেখেতসকলক অতি সোনকালে যেন আমাৰ DLED ট্ৰেইনিংটো ল'ব পৰাকৈ তেখেতসকলে ব্যৱস্থা কৰি দিব লাগে বুলি আমাৰ চেণ্ট্ৰেল কমিটিৰ ফালৰ পৰা দাবী উত্থাপন কৰিছে নন DLED চেণ্ট্ৰেল কমিটিৰ ফালৰ পৰা। সেইখিনি নিশ্চয়কৈ মই আপোনালোকৰ লগত বিতংকৈ শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব, আৰু আমাৰ চেনেলটো আপোনালোকে এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এখন নিউজৰ বাৰ্তা তেখেতসকলে আমালৈ প্ৰেৰণ কৰিছে। ইয়াত উল্লেখ কৰিছে যে টিউটৰ গুৰুসকলৰ জ্ঞাতাৰ্থে জনাওঁ যে নন DLED সন্থা গঠন কৰি প্ৰথমবাৰৰ বাবে শিক্ষামন্ত্ৰী মহোদয়ে ইংৰাজী 1/2024 তাৰিখত সাক্ষাৎ কৰি আমি এই শিক্ষক প্ৰশিক্ষণ পাবৰ বাবে স্মাৰকপত্ৰ দিয়া হৈছে। যিহেতু আমাৰ নন DLED টিউটৰ শিক্ষক সন্থাই প্ৰথমবাৰৰ বাবে মাননীয় শিক্ষামন্ত্ৰীক লগ কৰিছে আপোনাৰ জানুৱাৰী মাহৰ 10 তাৰিখে। নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে, আৰু তেখেতসকলে লগ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে শিক্ষামন্ত্ৰীগৰাকীক। আমাৰ যিমানখিনি নন DLED আছে, সেই নন DLED টিউটৰ ছাৰ বাইদেউসকলক অতি সোনকালে শিক্ষক প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিব লাগে বুলি তেখেতসকলে এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে, আৰু সেইমতে মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে এইখিনি আশ্বাস প্ৰদান কৰিছে বুলি ইয়াত উল্লেখ কৰিছে। আৰু স্মাৰকপত্ৰ গ্ৰহণ কৰি শিক্ষামন্ত্ৰী মহোদয়ে অনলাইন প্ৰক্ৰিয়া হ'লেও শিক্ষক প্ৰশিক্ষণ দিয়াৰ চিন্তা চৰ্চা কৰাৰ কথা আমাৰ সজাতি দলটোক কৈছে। যিহেতু আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে আমাৰ যিসকল নন DLED টিউটৰ ছাৰ বাইদেউসকল আছে, তেখেতসকলে স্মাৰকপত্ৰ গ্ৰহণ কৰি তেখেতসকলক আপোনাৰ অনলাইন প্ৰক্ৰিয়া হ'লেও তেখেতসকলক শিক্ষক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। কিন্তু শিক্ষক প্ৰশিক্ষণ নথকা টিউটৰৰ সংখ্যা কিমান আছে, সেই তথ্য সন্থাৰ পৰা শিক্ষামন্ত্ৰী আৰু ডিৰেক্টৰ মেডামৰ বিচাৰিছে। আৰু যিহেতু আমাৰ নন DLED যিমানখিনি টিউটৰ আছে, মানে নন DLED যিসকল DLED প্ৰশিক্ষণ লোৱা নাই, সেই সকলোবিলাক তথ্য আমাৰ শিক্ষামন্ত্ৰী আৰু ডিৰেক্টৰ মেডামে বিচাৰিছে বুলি আমাৰ নন DLED টিউটৰ ছাৰ বাইদেউসকলৰ যিসকল চেণ্ট্ৰেল কমিটিৰ বিষয়ববী আছে তেখেতসকলে জনাইছে। আৰু সেইবাবে আমাৰ যিসকল নন DLED টিউটৰ ছাৰ বাইদেউসকল আছে, তেখেতসকলক এটা ফৰ্মত ফিল-আপ কৰি সেই ফৰ্মেটৰ যোগেদি তেখেতসকলক আপোনাৰ চেণ্ট্ৰেল কমিটিক দিবৰ কাৰণে তেখেতসকলে বিনম্ৰভাৱে অনুৰোধ জনাইছে। নিশ্চয়কৈ সেইখিনি ফৰ্মেট আপোনালোকে নিশ্চয় পাইছে, কাৰণ আপোনালোকৰ চেণ্ট্ৰেল কমিটিয়ে অলৰেডি সেইখিনি এটা ফৰ্মেট যোগান ধৰিছে, যিটো ফৰ্মেটৰ জৰিয়তে আপোনাৰ সকলোবিলাক কোৱালিফিকেশ্যন থকাৰ পাছতো আপোনাৰ DLED যিহেতু নাই, আৰু তাত DLED নাই বুলি উল্লেখ কৰিব লাগিব, আৰু সেইবাবে তেখেতসকলে সেইখিনি ফৰ্মেট ওলাইছে। আৰু সেইবাবে যিখিনি ফৰ্মেট আপোনালোকে দিব, সেইখিনি ফৰ্মেট তেখেতসকলে হয়তো আমাৰ শিক্ষামন্ত্ৰী আৰু মাননীয় ডিৰেক্টৰ মেডামক সেইখিনি তেখেতসকলে হয়তো আমাৰ নন DLED যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে, সেই সংখ্যাটো দিবলৈ তেখেতসকলে সক্ষম হ'ব। আৰু সেইবাবে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক আমাৰ চেণ্ট্ৰেল কমিটিৰ বিষয়ববীয়াসকলেই অতি সোনকালে যিসকল DLED নাই, তেখেতসকলক যোগাযোগ কৰিবৰ কাৰণে তেখেতসকলে জনাইছে। আৰু পাছত লিখিছে যে গতিকে ট্ৰেইনিং অন্য প্ৰক্ৰিয়াৰে হ'বও পাৰে, আৰু সেয়ে আপোনাৰ হবে কেন্দ্ৰীয় সমিতি গ্ৰুপত দিয়া ফৰ্মেটখনক প্ৰতিজন ডিৰেক্টৰক মানে প্ৰতিজন টিউটৰে ফোৰ কৰি ব্লক সমিতিৰ জৰিয়তে কেন্দ্ৰীয় সমিতিলৈ পঠাব লাগিব। বৰ্তমান ব্লক বা জিলা সমিতি নাই, তৎকালীনভাৱে গঠন কৰিবলৈ অনুৰোধ জনোৱা হ'ল। ধন্যবাদ শ্ৰী। ইয়াত নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আমাৰ সভাপতিগৰাকীৰ নাম আছে, আৰু সদৌ প্ৰশিক্ষণ নথকা টিউটৰ শিক্ষক সন্থা LP UP। আমাৰ যিসকল নন DLED টিউটৰ আছে, তেখেতসকলৰ কাৰণে এটা খুব সুন্দৰ খবৰ, কাৰণ তেখেতসকলৰ যিমানখিনি নন DLED টিউটৰ ছাৰ বাইদেউসকল আছে, তেখেতসকলৰ লিষ্ট বিচাৰিছে আমাৰ শিক্ষামন্ত্ৰী আৰু ডিৰেক্টৰ মেডামে, আৰু সেইবাবে আপোনালোকৰ চেণ্ট্ৰেল কমিটিয়ে সেইখিনি যোগান ধৰিবৰ কাৰণে এখন ফৰ্মেট দিছে। আৰু সেই ফৰ্মেটটো আমাৰ নন DLED যিটো আমাৰ কেন্দ্ৰীয় কমিটি এটা গ্ৰুপ আছে, সেই গ্ৰুপত শ্বেয়াৰ কৰিছে বুলি কৈছে, আৰু সেই গ্ৰুপৰ পৰা আপোনালোকে কালেক্ট কৰি সেইখিনি ফিল-আপ কৰি অতি সোনকালে আমাৰ নন DLED যিসকল কেন্দ্ৰীয় কমিটি আছে, তেখেতসকলৰ হাতত জমা দিবৰ কাৰণে তেখেতসকলে অনুৰোধ জনাইছে। আৰু যিহেতু আপোনালোকে এতিয়ালৈকে যদি আপোনালোকৰ ডিষ্ট্ৰিক্টত বা আপোনালোকৰ ব্লকত নন DLED কমিটি গঠন কৰা নাই, তেনেহ'লে অতি সোনকালে গঠন কৰিবৰ কাৰণে আমাৰ নন DLED টিউটৰ ছাৰ বাইদেউসকলৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াই জনাইছে। আৰু সেইবাবে আপোনালোকে গঠন কৰি আপোনালোকৰ ব্লক বা ডিষ্ট্ৰিক্টত কিমানখিনি নন DLED টিউটৰ ছাৰ বাইদেউসকল আছে, মানে DLED গ্ৰহণ নকৰা এতিয়ালৈকে বা DLED প্ৰশিক্ষণ নোলোৱা, আৰু সেই সকলোবিলাক তথ্য আপোনালোকে সঠিকভাৱে ফিল-আপ কৰি আমাৰ নন DLED টিউটৰ ছাৰ বাইদেউসকলৰ যিসকল চেণ্ট্ৰেল কমিটি আছে, তেখেতসকলক আপোনালোকে জমা দিলে তেখেতসকলে নিশ্চয়কৈ মাননীয় শিক্ষামন্ত্ৰী আৰু ডিৰেক্টৰ মেডামক অতি সোনকালে সেইখিনি তথ্য দিবলৈ সক্ষম হ'ব। আৰু সেইবাবে তেখেতসকলে এটা ফৰ্মেটো ওলাইছে, আৰু সেই ফৰ্মেটৰ জৰিয়তে আপোনালোকে ফিল-আপ কৰি আপোনালোকৰ চেণ্ট্ৰেল কমিটিৰ বিষয়ববীয়াৰ লগত যোগাযোগ কৰিব বুলি তেখেতসকলে অনুৰোধ জনাইছে। আৰু নিশ্চয়কৈ এটা খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ নন DLED টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে। তেখেতসকলে ভাবি আছিলে তেখেতসকলৰ যিখিনি
DLED প্ৰশিক্ষণ কেতিয়া গ্ৰহণ কৰিব পাৰিম আৰু সেইভাবে হয়তো মাননীয় শিক্ষামন্ত্ৰী মহোদয় আপোনালোকৰ চেণ্ট্ৰেল কমিটিৰ বিষয়ববীয়াই লগ কৰিছে আৰু সেইভাবে নিশ্চয়কৈ আপোনালোকে সফল হ'ব অতি সোনকালে হয়তো আপোনালোকক DLED প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব অসম চৰকাৰে সেয়া আমি আশা কৰিব পাৰোঁ আৰু সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ যিসকলৰ DLED নাই তেখেতসকলে যেন আপোনালোকৰ নন DLED টিউটৰ ছাৰ বাইদেউসকলৰ কেন্দ্ৰীয় কমিটিৰ লগত যোগাযোগ কৰি তেখেতসকলক আপোনালোকৰ প্ৰমাণপত্ৰ ফিল আপ কৰি যেন অতি সোনকালে যোগান দিয়ে এই অনুৰোধ কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো মই শেষ কৰিলোঁ প্ৰতিগৰাকী নন DLED টিউটৰ ছাৰ বাইদেউ যাতে খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নমস্কাৰ জয়